অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৫,৫০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৬,৭০০ টকা, বেঙেনা ২,২০০ টকা, ২,৫০০ টকা, বন্ধাকবি ১,৭০০ টকা, ১,৮০০ টকা, জাতিলাও ২,৫০০ টকা, ৩,০০০ টকা। হোজাই বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৩,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৩,২০০ টকা, তিতা কেৰেলা ৩,০০০ টকা, ৩,২০০ টকা, তিয়ঁহ ২,৮০০ টকা, ৩,০০০ টকা, কেঁচা জলকীয়া ৭,২০০ টকা, ৮,০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেলৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ৭,০০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ৮,৮০০ টকা, আলু ২,৮০০ টকা, ২,৯০০ টকা, ৰঙালাও ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ৩,৪০০ টকা, ৩,৫০০ টকা। নলবাৰী বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত ১,৮০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২,০০০ টকা, জিকা ১,৮০০ টকা, ২,০০০ টকা, পটল ২,৭০০ টকা, ৩,০০০ টকা, পিঁয়াজ ৩,৭০০ টকা, ৩,৮০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিজ্ঞানৰ অগ্ৰগতিৰ সমান্তৰালভাৱে মীন বিজ্ঞানো সদায় নিত্য নতুন ৰূপত উদ্ভাসিত হৈ আহিছে। বিভিন্ন ন ন প্ৰযুক্তি আৰু কৌশলেৰে মীন বিজ্ঞান সমৃদ্ধ হৈছে অহৰহ। এই আধুনিক প্ৰযুক্তিসমূহৰ সফল ৰূপায়ণে মীন উৎপাদন বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে ৰাজ্যৰ আৰ্থ-সামাজিক ভেটিও টনকিয়াল কৰিবলৈ সক্ষম হৈছে। ই নিশ্চিতভাৱে অনাগত দিনৰ বাবে আশাৰ বতৰা। আধুনিক মীন পালন প্ৰযুক্তিয়ে কাৰ্প পালনৰ সমান্তৰালভাৱে সাঙুৰি লয় আলংকাৰিক মৎস্য প্ৰজনন আৰু পালন, জৈৱপুঞ্জৰ জৰিয়তে মীন পালন, পুনঃচক্ৰীয় মীন পালন আদি কৌশল। আলংকাৰিক মৎস্য প্ৰজনন আৰু পালন এটা ন সম্ভাৱনীয়তাৰ উন্মেষ। আলংকাৰিক মৎস্যখণ্ডত জড়িত হৈ ন সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰোঁতাসকলৰ এটা অগ্ৰণী নাম দৰং জিলাৰ বেছিমাৰী উন্নয়ন খণ্ড এলেকাৰ ২ নম্বৰ বহাঝাৰৰ শ্বেখ আব্দুল্লা। আহকচোন আব্দুল্লাৰ মুখেৰে আলংকাৰিক মৎস্য প্ৰজনন আৰু পালন সম্পৰ্কে কিছু আভাস লওঁ। আপুনি আজি বহুদিনৰ পৰা আলংকাৰিক মৎস্যখণ্ডৰ লগত জড়িত হৈ আছে। বিশেষকৈ আপুনি বিদেশী মূলৰ যিখিনি আলংকাৰিক মাছ সেইখিনিও সফলতাৰে প্ৰজনন কৰিছে আৰু আমাৰ থলুৱা আলংকাৰিক মাছ বহুকেইটা আপুনি সফলতাৰে প্ৰজনন কৰিব সক্ষম হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কেতিয়াৰ পৰা এই খণ্ডটোৰ লগত জড়িত হৈ আছে, কেনেকৈ আপোনাৰ আগ্ৰহ আহিলে এই খণ্ডটিলৈ আৰু তাৰ পাছত আপুনি কেনেকৈ আপোনাৰ যাত্ৰা অব্যাহত ৰাখিছে অকণমান কওকচোন। নমস্কাৰ, মোৰ নাম শ্বেখ আব্দুল্লা। মই দৰং জিলাৰ বৰঝাৰ গাঁও পঞ্চায়তৰ ২ নং দৰং বাহাজাৰ গাঁৱৰ এজন শিক্ষিত যুৱক। মই যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাৰপিছত বহুত চিন্তা চৰ্চা কৰি এইটো ২০১০ৰ কথা। ২০১০ৰ পিছত অলপ কিছুদিন চাকৰিৰ কাৰণে মই ইফাল সিফাল দৌৰিলোঁ, কিন্তু দেখা গ'ল যে মানে চবৰ নচিবতৰো নিমিলে, বহি নাথাকি কিবা এটা কৰোঁ। তাৰপিছত ফিছ কালচাৰত অলপ ইণ্টাৰেষ্ট হ'ল। তাৰপিছত লাহে লাহে আলংকাৰিক মাছৰ প্ৰতি আৰু অলপ ৰুচিটো বাঢ়িল। ইয়াৰ দামটো বহুত বেছি আৰু আমাৰ লোকেল আলংকাৰিক মাছ বিদেশত বহুত যায় বুলি শুনি আছিলোঁ। তাৰপিছত এইবিলাকৰ প্ৰতি মোৰ লাহে লাহে ২০০০ যেতিয়া লকডাউন চলিল তেতিয়া মেইনলি মই ঘৰত থাকি এইবিলাক কামে মেইনলি কৰিছোঁ। যেনেকা ধৰক বিদেশত চান্না স্পেচিছৰ বহুত ভেলু,
মানে মোক এটা কথা কওক, এই যে আলংকাৰিক মৎস্যখণ্ডলৈ আপুনি আহিল, হয়। আপুনি মানে পঢ়ি শুনি বা আপুনি নিজে কিতাপ পত্ৰ চাই আপুনি গম পালে যে এই খণ্ডটোৰ যথেষ্ট সম্ভাৱনীয়তা আছে, হয়, চাই গতিকে আপুনি আহিলে। নিশ্চয় ছাৰ। 2 নম্বৰ কথা, ইয়াৰ যিখিনি কাৰিকৰী কথা বতৰা, কেনেকৈ মাছটো পালন কৰিব লাগিব, হয়, কেনেকৈ পোনা উৎপাদন কৰিব লাগিব, হয়। এই কথাখিনি আপোনাক কোনে শিকাই দিব? এইটো আমি প্ৰথম মোৰ এজন বন্ধু ধুলাৰ, তেখেতে ক'লে যে এনেকুৱা এম্পেডাৰ থ্ৰু দি কিবা এটা এডভাৰটাইজ ওলাইছে, আহক আমি এইটো চাওঁ অলপ। তাৰপিছত এম্পেডাৰ যোগাযোগ আৰম্ভ হ'ল। একচুৱেলি মেইন আমাৰ আলংকাৰিক মাছটো আমি এম্পেডাৰ পৰাই দিশ নিৰ্দেশনা প্ৰথমে পাইছোঁ। কেলকাতাৰ CIF-এত আমাক লৈ গ'ল। আমি তাত 2016 চনত ট্ৰেইনিং কৰিলোঁ। 15 দিনীয়া ট্ৰেইনিঙত আমি অকল আলংকাৰিক মাছৰ ওপৰত ট্ৰেইনিং, মানে এম্পেডাই লৈ গৈছিল। হয়, তাৰপিছত তাত যায়ে চালোঁ যে আমাৰ অসমৰ পৰা বিভিন্ন আলংকাৰিক মাছ বিদেশত যায়, বিশেষকৈ নৰ্থ ইষ্টৰ মাছ ইয়াৰ পৰা যায় আপোনাৰ কেলকাতা, মুম্বাই, কোচিন হৈ থাইলেণ্ড, চাইনা, ইণ্ডোনেছিয়া, মালয়েছিয়া এইবিলাকত যায়। কিন্তু মানে আমাৰ তেনেকুৱা চ'ৰ্চো নাই। এতিয়া সেইটো দিশত কাম কৰিবলৈ আমি ছাৰৰ লগত আলোচনা কৰি আছোঁ। ইয়াৰ মোক এটা কথা কওক, সেইখিনি মই পাছলৈ আহিম। এতিয়া আপুনি যিখিনি আলংকাৰিক মাছৰ প্ৰজনন সফলতাৰে সম্পন্ন কৰিছে, তাত কি কি মাছ আছে? আমাৰ বিদেশী মূলৰ গ'ল্ডফিছ, গ'ল্ডৰ যিবিলাক স্পেচিছ আছে এইবিলাক সম্ভৱ হৈ উঠিছে। মলি, শ্বৰ্টটেল, গাপ্পি, এনেকুৱা মোটামুটি 20টা প্ৰজাতিৰ মাছ মই নিজে ব্ৰিড কৰিছোঁ। আৰু আমাৰ থলুৱা আমাৰ মোৱা মাছ, তাৰপৰা খলিহনা, তাৰপিছত আপোনাৰ চান্না ষ্টিঅ'টি, তাৰপিছত এই চান্না গছুৱা, এইবিলাক মই নিজে কৰিছোঁ। আৰু এই বডিজ যিটো আছে এইটোও কৰিছোঁ। এনেকুৱা মোটামুটি ভালে কেইটামান স্পেচিছ সম্ভৱ হৈ উঠিছে। এই মাছবোৰৰ চাহিদা কেনেকুৱা ধৰণৰ? আপুনি ক'ত পঠায়, ক'ত বিপণন কৰে? মাৰ্কেটটোৱে আমি অলপ অসুবিধা পাই আছোঁ, কাৰণ মাৰ্কেটটো আমাৰ তেনেকুৱা ডাইৰেক্ট কেলকাতাত দিব লাগে। কেলকাতাত মানুহে বিভিন্ন মানে যিটো অৰিজিনেল দাম সেইটো আমাক নকয়, মানে যিমান পাৰি সিমান কমত লৈ যাব বিচাৰে। এইটোৱে আমি মাৰ্কেটৰ অলপ অসুবিধা পাই আছোঁ। অনুৰূপ দৃষ্টিকোণেৰে বায়ুশ্বাসী তথা বিভিন্ন অৰ্থকৰী মাছ যেনে মাগুৰ, শিঙি, শিঙৰা আদি পালন আৰু প্ৰজনন আধুনিক মীন বিজ্ঞানৰ অগ্ৰগতিৰ বাৰ্তাবাহক। এনে ক্ষেত্ৰত দৰং জিলাৰ নিৰ্জীৱন কৃষক উৎপাদক কোম্পানীয়ে প্ৰদৰ্শন কৰিছে অনুকৰণীয় চানেকি। এনে মাছৰ প্ৰজনন আৰু পালন নিশ্চিতভাৱে যথেষ্ট কাৰিকৰী, নিষ্ঠা, একাগ্ৰতা আৰু অভিজ্ঞতাক সাৰথি কৰি কৃষক উৎপাদক কোম্পানীটি এই ক্ষেত্ৰত সফল হৈছে। আহকচোন কোম্পানীটিৰ এনে কাম কাজৰ লগত জড়িত অন্যতম পৃষ্ঠপোষক মুবাৰক হুছেইনৰ লগত দুই এটা কথা পাতোঁ। এইটো লৈ মই প্ৰায় 5 বছৰ ধৰি লাগি আছিলোঁ। বহুত ঠাইমত গৈছোঁ, কিন্তু একচুৱেলি সেইখিনি মই ট্ৰেইনিং পোৱা নাছিলোঁ। নেক্সটত মই যোৱা বছৰ বাংলাদেশত মই যাই এইখিনি হেৰি কৰিলোঁ, গোটেইখিনি মই কেপচাৰ কৰিলোঁ। মানে আপুনি নিজৰ খৰচত বাংলাদেশ গৈছে? হয়, নিজৰ খৰচত। শিকিবৰ কাৰণে গৈছিলে? শিকিবৰ কাৰণে। ক'ত শিকিলে আপুনি? বাংলাদেশত ৰংপুৰত শিকিলে। আৰু শিকি আহি এইবাৰ আপুনি নিজে কৰিছে? এইবাৰ নিজে কৰিছোঁ। এই যে বাংলাদেশৰ যিটো পদ্ধতিটো, বাংলাদেশৰ পদ্ধতিটো আৰু আমাৰ ইয়াৰ পদ্ধতিটো কিবা পাৰ্থক্য আছে নেকি? মানে আমি কিয় পৰা নাছিলোঁ, তেওঁলোক কিয় সফল হৈছিল, এনেকুৱা কি কথা আছে? হয়, মানে বাংলাদেশৰ মানে ইফালে এই মানে ভালেখিনি সিহঁতে আগবাঢ়ি আছে। সিহঁতে বহুত ট্ৰেইনিং লয় আৰু মানে সুবিধাখিনিও গোটেইখিনি লৈছে। বাংলাদেশত মানে ভিয়েটনামৰ পিছতে আমি ক'ব পাৰোঁ তেনেকুৱা। আৰু আমাৰ ইফালে মাছবিলাক অলপ জটিল অৱস্থাৰ কাৰণে আমি ওচৰে পাঁজৰে যিকোনো এটা হেৰিত যাই যে শিকিম, তেনেকুৱা মই প্ৰচেছ পোৱা নাছিলোঁ কোনো ঠাইত। সেইটোৰ কাৰণে মোৰ বাহিৰত যাব লগা হৈছিল। এতিয়া আপুনি যিখিনি সফলতা অৰ্জন কৰিছে, এই সফলতাটোৰ পাছত আপোনাৰ নিজৰ কিছু ইয়াত চিন্তা চৰ্চা আছেনে, নে গোটেই তেওঁলোকে যেনেকৈ কৰিছিল সেইটোকে আপুনি ইয়াত প্ৰয়োগ কৰিছে, নে তেওঁলোকৰতো চাই আহি আপোনাৰ চিন্তা চৰ্চাও তাত যোগ কৰি আপুনি কাম কৰিছে? মই সিহঁতৰতো চাইছোঁ, তাৰপিছতো মোৰ কিছুমান নিজৰ এক্টিভিটি আছে, সেইখিনি মই নিজৰ হেৰিটো কিছু এক্সট্ৰাকৈ কৰিছোঁ। মানে থোৰতে অকণমান ক'ব নেকি গোটেই প্ৰক্ৰিয়াটো, মানে ধৰক অকণমান থোৰতে কেনেকুৱা ধৰণৰ? মাগুৰ মাছটো আপোনাৰ ব্ৰিডিং পদ্ধতিত মই কৈ আছোঁ অলপ। হয়, মাগুৰ মাছটো উঠোৱাৰ পিছত 6 ঘণ্টামান ৰেষ্ট দিব লাগে। দিয়াৰ পিছত আপোনাৰ ব্ৰিডিং পদ্ধতি হ'ল মাগুৰ মাছটো 2টা ইনজেকশ্যনত হয়। এটা হ'ল পিটুটৰি গ্লেণ্ড, যিটো মানে পিজি বুলি কয়,
আৰু এটা হ'ল ওৱান টাইম যদি আমি পিটুইটাৰী গ্লেণ্ডত কৰোঁ তেনেহ'লে ভাল হয় বহুত ৰিজাল্টটো ভাল হয় আৰু যদি আমি ওৱান টাইমত কৰোঁ অলপ ৰিজাল্টটো অলপ কম হয় 95 আৰু 90 তেনেকুৱা কিন্তু ফাৰ্ষ্ট ড'জটো কৰাৰ পিছত 6 ঘণ্টামান সময় মেল মাছটো ফিমেল মাছটো 6 ঘণ্টা আগত কৰিব লাগে ফাৰ্ষ্ট ড'জ তাৰপিছত ফিমেল আৰু মেল মানে 6 ঘণ্টাৰ পিছত দুয়োটাৰ ইনজেকশ্যন কৰিব লাগে দুয়োটা ইনজেকশ্যন কৰাৰ পিছত 24 ঘণ্টাৰ পিছত ইয়াতে মেচুৰ্ড হৈ যায় ডিম দিয়াৰ কাৰণে যেতিয়া মানে আমি চাওঁ যে ডিম দিয়াৰ কাৰণে এতিয়া মানে হৈ গৈছে প্ৰস্তুতি হৈ গৈছে তেতিয়া আমি ডিমটো কালেক্ট কৰি লওঁ কালেক্ট কৰি লৈ মেল আছে মেলটো চেক্ৰিফাইচ কৰিব লাগে সেইটোৱে অলপ ডাঙৰ কথা মানে মতা মাছটো আপোচ কৰিব হয় আপোচ কৰিব লাগে মানে সেইটোৱে ডাঙৰ আৰু বস্তুটো সেইটো কৰি তাৰপিছত আমি ইয়াত চাইছিলোঁ মানে আমাৰ এই ওচৰে পাঁজৰে ধৰক অসমৰ ভিতৰত মই কেইটামান ঠাইত গৈছিলোঁ সিহঁতে ডাইৰেক্ট হেৰিত কৰে এই পকাত কৰে যেতিয়া পকাত কৰে তেতিয়া মানে কি হয় ৰিজাল্টটো খুবেই কম আহে মানে মাগুৰ মাছৰ আপোনাৰ গেছটো পৰ্যাপ্ত পৰিমাণে বহুত গেছ হয় আৰু ডিমবিলাক আপোনাৰ নষ্ট বেছি হয় যাৰ কাৰণে ৰিজাল্টটো খুবেই কম আহে কিন্তু মই বাংলাদেশত যেতিয়া গৈছিলোঁ বাংলাদেশৰ পদ্ধতিটো এক্সট্ৰা মানে সিহঁতে কি কৰে নেটিং আছে নেটৰ ওপৰত দিয়ে এয়া মই নেটটো হেৰি কৰিছোঁ এইখিনিত এই নেটৰ ওপৰত কি ডিমটো দি দিয়ে যেতিয়া পোনাটো হৈ যায় পোনাটো পৰি যায় আৰু যিখিনি মানে লেতেৰা ডিম পচা বা হেৰি লেতেৰাটো সেই জালৰ গাত লাগি যায় তেতিয়া লাহেকৈ মই জালটো উঠাই দিওঁ মাছক খাদ্য প্ৰয়োগৰ ক্ষেত্ৰতো আধুনিক প্ৰযুক্তিৰ কৌশলে এক ফলপ্ৰসূ ভূমিকা পালন কৰিছে মাছক সমতুল্য তথা পুষ্টি সমৃদ্ধ খাদ্য প্ৰয়োগ কৰিলেহে অধিক উৎপাদন প্ৰাপ্তি সম্ভৱ এনে ক্ষেত্ৰতো মীন প্ৰযুক্তিৰ শেহতীয়া পৰীক্ষা নিৰীক্ষা তথা আহ্লাদিত সফলতা সময়ৰ আহ্বান তুলনামূলকভাৱে কম মূলধনী ব্যয়ত গুণগত মানদণ্ডৰ সমতুল্য তথা পুষ্টি সমৃদ্ধ খাদ্য প্ৰয়োগ কৰি অধিক লাভৱান হোৱাৰ ফল থাকে এনে ক্ষেত্ৰত নিজস্ব উদ্ভাৱনী চিন্তাৰে এক ফলপ্ৰসূ নমুনা প্ৰদৰ্শন কৰিছে নগাঁও জিলাৰ ৰূপহী অঞ্চলৰ গড়জানৰ হীৰাধৰ চৰকাৰে মৎস্য উৎপাদনৰ সমান্তৰালভাৱে স্বাস্থ্যসন্মত মৎস্য বিপণন আৰু পৰিচৰ্যাটো আধুনিক মীন বিজ্ঞানে যথেষ্ট অগ্ৰগতি লাভ কৰিছে তেনে এক অত্যাধুনিক স্বাস্থ্যসন্মত শীততাপ নিয়ন্ত্ৰিত মৎস্য বিপণী নগাঁৱৰ জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অৱস্থিত কেন্দ্ৰটি ফিছফেডৰ অনুমোদিত সমবায় সমিতিয়ে জিলা মীন বিভাগৰ তত্ত্বাৱধানত পৰিচালনা কৰি আছে বিপণীখন পৰিচালনা কৰা সমবায় সমিতিখনৰ কাৰ্যবাহী আব্দুল ৰাজাকে জনাইছিল এনেদৰে আমি মীন বিভাগৰ দায়িত্ব হিচাপে আমি ভাবি লওঁ যে আমাৰ মানে ৰাইজক আমি স্থানীয় মাছ খোৱাটো মানে বিশেষকৈ মানে অজৈব সাৰ ব্যৱহাৰ নকৰাকৈ যিটো উৎপাদিত মাছ মানে জৈৱ মাছ যিটো বুলি কয় সেইটো মাছ খোৱাৰ আমি দায়িত্ব বুলি ভাবোঁ মানুহক মানে যোগান ধৰাৰ সেই উদ্দেশ্যেৰে ফিছফেডৰ লগত যোগাযোগ কৰি আমি ইয়াত মানে মাছৰ বিপণীখন ইয়াত স্থাপন কৰিছোঁ ইয়াৰ মাছখিনি ক'ৰ পৰা আহে সাধাৰণতে আমাৰ ইয়াৰ নৈ বিলবিলাক আছে আৰু আমাৰ মীন মহলবিলাকো আছে ফিচাৰী স্থানীয় উৎপাদিত মাছখিনি তেওঁলোকৰ পৰা যিটো মাছ আহে মানে সম্পূৰ্ণ স্বাস্থ্যসন্মতভাৱে ইয়াত বিপণন হয় সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু তাৰ দৰটো কেনেধৰণৰ আপোনালোকৰ কিছু নিয়ন্ত্ৰণ থাকিব আমাৰ নিয়ন্ত্ৰণ অলপ আছে আমি সাধাৰণতে তেখেতসকলক কোৱা হৈছে যাতে বজাৰৰ দৰতকৈ আমাৰ অলপ কম দামত দিবৰ কাৰণে কোৱা হৈছে আৰু তেওঁলোকে তেনেকৈ চলাই আছে আৰু ধৰক মাছৰ পৰা যিবোৰ আজিকালি মান সংযোজিত বা ৰুচিব্যঞ্জক খাদ্য যেনে আচাৰ চাটনি পাপৰ এনেকুৱা ধৰণৰ খাদ্যবস্তু ইয়াত পায় নেকি ইয়াত পোৱা বৰ্তমানলৈকে আৰম্ভ কৰা নাই কিন্তু মানে তেওঁলোকে মানে কাৰ্যপন্থা ল'ব যাতে মানে অতি শীঘ্ৰে মানে মূল্য সংযোজিত মাছ মানে ৰাইজক যোগান ধৰিব পাৰে আৰু ধৰক আপোনাৰ মাছৰ পকোৰা মাছৰ কাটলেট এনেকুৱা ধৰণৰ খাদ্য সম্ভাৰৰ প্ৰতিও আকৰ্ষণ বাঢ়িছে তেওঁলোকৰ ৰাইজৰ মাজত চাহিদা বাঢ়িছে কিন্তু বৰ্তমান দিব পৰা নাই তেখেতসকলে মাছৰ ওপৰতে কেন্দ্ৰীভূত কৰিছে তেওঁলোকৰ বিশেষ এই সময়ত কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব বিপণীখন স্বাস্থ্যসন্মত বিধি বিধানৰ আওতাৰে পৰিচালনা কৰাত জিলা মীন উন্নয়ন বিষয়াগৰাকীৰ ভূমিকা অনস্বীকাৰ্য বিষয়াগৰাকীয়ে সততে এই ক্ষেত্ৰত যাৱতীয় দিহা পৰামৰ্শৰে সহযোগিতা আগবঢ়াই আহিছে
নগাঁৱৰ তদানীন্তন জিলা মীন উন্নয়ন বিষয়া সুশীল নাথে জনাইছিল এনেদৰে। জনসাধাৰণে মানে এটা বজাৰত আটাইতকৈ যাতে কম ৰেটত পায় আৰু স্বাস্থ্যসন্মত মাছ পায়, ফ্ৰেছ কোৱালিটি যাতে মাছ পায়, তেখেতসকলে সেইটো মানে বিচাৰে। আৰু আমাৰ মীন বিভাগেও সেইটো অহৰহভাৱে প্ৰচেষ্টা চলাই আছে যাতে আমি এটা ফ্ৰেছ মাছ আমি বজাৰতকৈ কম ৰেটত আমি আমাৰ বিপণীৰ পৰা দিব পাৰোঁ। ধৰক এনেই জনসাধাৰণৰ আগ্ৰহটো কেনেকুৱা? আগ্ৰহটো ইয়াত মানে আজি চাওক, আজি যেতিয়াৰ পৰা আমি খুলিছোঁ তেতিয়াৰ পৰা ভাল এটা আগ্ৰহ দেখিছোঁ। মানে বহুত মানুহবিলাকে বিচাৰি আহে বা আজি ডেটত তেখেতসকলক হয়তো ফোন যোগেও তেখেতসকলক অৰ্ডাৰ পাইছে, তো তেখেতসকলে তেনেধৰণে ছাপ্লাইটো দি আছে। মই ভাবোঁ আৰু মানে অনাগত দিনত তেখেতসকলে আৰু ভাল বিভিন্ন সময়ত ধৰক বিভিন্ন অনুষ্ঠান, বিয়া সবাহ বা ৰাজহুৱা অনুষ্ঠান, এনে ক্ষেত্ৰতো যদি আপোনালোকক অৰ্ডাৰ দিয়ে আপোনালোকে মাছ যোগান ধৰে? নিশ্চয় নিশ্চয়, আমাৰ সেইটো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু তেখেতসকলে হয়তো 2-এটা অৰ্ডাৰ পাইছেও আৰু তেখেতসকলে আগবাঢ়ি যাব তেনেকৈ বিয়া সবাহ। জিলাখনৰ কোন কোন ঠাইৰ পৰা আহিছে মাছখিনি? ইয়াত বৰ্তমান আহি আছে আমাৰ ৰূপহী অঞ্চলৰ পৰা, বটদ্ৰৱাৰ পৰাও আহে, জুৰীয়া অঞ্চলৰ পৰাও আহে আৰু আমাৰ ইয়াতে নগাঁও আশে পাশে লাওখোৱা ব্লকো আছে, তাৰ পৰা বহুত নেচাৰেল ৱাটাৰ বডি আছে, তাৰ পৰা যিখিনি মাছ পায় ইয়ালৈ আহি যায়। সাধাৰণতে কাৰ্পজাতীয় মাছখিনি পোৱা যায়। কাৰ্পজাতীয় মাজে মাজে কেটফিছো আহে, যেনেকৈ শল, বৰালি, আৰি তেনেকৈও বিক্ৰী। মানে ধৰক ক্ৰেতা ইয়াৰ পৰা মাছ নিলে এটা নিশ্চিত যে তেওঁলোকে গুণগত মানদণ্ডৰ মাছ ন্যায্য মূল্যত পাইছে। স্বাস্থ্যসন্মত মৎস্য বিপণন জনপ্ৰিয়কৰণত জিলা মীন বিভাগে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত মীন উন্নয়ন বিষয়া দিব্যজ্যোতি দেৱনাথে লৈছে বিশেষ ভূমিকা। মৎস্য আহৰণ, পৰিচৰ্যা, পৰিবহণ, বিপণন আদি সকলোতে আধুনিক প্ৰযুক্তিৰ কৌশল ৰূপায়ণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলা মীন বিভাগে। আহকচোন তেওঁৰ অনুভৱখিনিও জানিবলৈ চেষ্টা কৰোঁ। আপোনালোকে নিজে মীন পালনো কৰে? হয়, মীন আপোনালোকৰ সদস্যসকলৰ সকলোখিনি মিলি কিমান জলকালি আছে য'ত মীন পালন কৰে? আমাৰ সদস্য আছে 13জন। 13জনৰ ভিতৰত প্ৰত্যেকৰে 4-5 বিঘাকৈ পুখুৰী আছে। তাৰ মাছখিনিও যিখিনি উৎপাদিত মাছ ইয়াত লৈ আহে? হয়। আৰু বাকী মাছ ক'ৰ পৰা আহে? বাকী মাছ ছাৰ আমাৰ এই বিলৰ পৰা আহে, বিলৰ পৰা। তে আপোনালোকে আৰম্ভ কৰাৰ পৰা কেনেকুৱা সঁহাৰি পাইছে জনসাধাৰণৰ? ছাৰ আমি আৰম্ভণি কৰাৰ পৰা এতিয়ালৈকে গ্ৰাহকৰ চাহিদা কম হৈছে, মানুহ কম হয়, লাহে লাহে আহিব লৈছে আৰু। কিন্তু ইয়াতে সম্পূৰ্ণ স্বাস্থ্যসন্মতভাৱে আপোনালোকে বিক্ৰী কৰে? হয়। আৰু জিলা মীন বিভাগে আপোনালোকক যিখিনি দিহা পৰামৰ্শ দিয়ে আপোনালোকে মানি চলে? হয় ছাৰ। মানে মাছখিনি ধৰক কাটি বাছি আপোনালোকে ঘৰত দি অহাৰো ব্যৱস্থা আছে? হয়, আছে। আধুনিক মীন পালনৰ উদ্ভাৱিত প্ৰযুক্তিলানি কাৰ্যক্ষেত্ৰত বাস্তৱায়িত কৰা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। এই ক্ষেত্ৰত যাৱতীয় সহযোগিতাৰ বাবে নিকটৱৰ্তী মীন উন্নয়ন বিষয়া তথা মীন বিশেষজ্ঞ বা মীন কাৰিকৰী ব্যক্তিৰ লগত যোগাযোগ বাঞ্ছনীয়। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किश्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं।
अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किश्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-केवाईसी प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई मित्र बेहतर कल का एक नया आगाज है। किसान ई मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।